আজি শিকিম পাৰ্চেন্টেজ একেবাৰে বেচিক্স দেই, একেবাৰে বেচিক্স কৰিম তোমালোকৰ। চোৱা, বেংক এক্সাম বা যিকোনো এক্সাম হওক, এটা বস্তু কি ইম্পৰ্টেণ্ট হয় মেথছৰ, এটা নহয় তিনিটা বস্তু। পাৰ্চেন্টেজ, মই আগতো কৈছোঁ এইটো কথা যে পাৰ্চেন্টেজ ষ্ট্ৰং হ'ব লাগিব, ৰেচিঅ' ষ্ট্ৰং হ'ব লাগিব আৰু এলিগেশ্যন ষ্ট্ৰং হ'ব লাগিব। এই তিনিটা চেপ্টাৰ যদি তুমি ষ্ট্ৰং কৰি ল'লা ন, 60% অফ ইয়াৰ মেথছ তুমি কভাৰ কৰি ল'লা, 60% চিলেবাছ তুমি কভাৰ কৰি ল'লা যদি এই তিনিটা তুমি ভালকৈ ষ্ট্ৰং কৰি ল'ব পাৰা। কাৰণ এইকেইটাক এৰি পেলাই তুমি বাকী যি চেপ্টাৰ চোৱা, যিকোনো চেপ্টাৰ তুমি যদি উঠোৱা, চবতে তোমাৰ পাৰ্চেন্টেজ লাগিব, চবতে ৰেচিঅ' লাগিব আৰু তোমাৰ মেক্সিমামত তুমি এলিগেশ্যন দি পেলাই অংক কৰিব পাৰিবা। হৈ গ'ল। চোৱা, আজি পাৰ্চেন্টেজৰ মই এটলিষ্ট পাৰ্চেন্টেজৰ মানে 5টামান ক্লাছ কৰাম বুলি মই আশা কৰিছোঁ, যাতে তোমালোকৰ পৰা গ্ৰাউণ্ডৰ পৰা ফাউণ্ডেশ্যনটোৰ পৰা ষ্ট্ৰং কৰি দিব পাৰোঁ পাৰ্চেন্টেজত, তাৰপৰা ৰেচিঅ' কৰিম, তাৰপিছত এলিগেশ্যন কৰাম। চ' লেটছ ষ্টাৰ্ট। এতিয়া পাৰ্চেন্টেজ মানে আমি কি বুজোঁ, যদি আমি কিবা এটা বস্তু যেতিয়া আমি কম্পেয়াৰ কৰোঁ 100ৰ লগত, এনিথিং কম্পেয়াৰ 100ৰ লগত যেতিয়া আমি কিবা এটা বস্তু যেতিয়া কম্পেয়াৰ কৰোঁ, সেইটোকে আমি কি বুলি কওঁ, সেইটোকে আমি পাৰ্চেন্টেজ বুলি কওঁ। এতিয়া কিছুমান বেচিক আমাৰ কুৱেশ্যনত দিয়া থাকে, যেনেকৈ হোৱাট ইজ 300 what percentage is 300 of 1200 হ'ল। এতিয়া এনেকুৱা কুৱেশ্যনবোৰ কি হয় চোৱা, এনেকুৱা কুৱেশ্যনবোৰ আমি কি কৰিব লাগিব, আমি সদায় এটা বস্তু চাব লাগিব যে আমাক কাৰ লগত কম্পেয়াৰ কৰিব গৈছে, আমাৰ 1200 লগত কম্পেয়াৰ কৰিব গৈছে। কেতিয়াবা কৈ দিব যে উইথ ৰেচপেক্ট টু বুলি কৈ দিব, উইথ ৰেচপেক্ট টু বুলি কৈ দিব, হৈ গ'ল। তেতিয়া আমি কি ল'ম, আমি যিটো আমাৰ লগত আমাক কম্পেয়াৰ কৰিব গৈছে 300টো মই 1200 কিমান বুলি সুধিছে, মানে আমি 1200ৰ তলত ল'ম। এইটো বস্তু কি কওঁ মই, এইটো বস্তু বেছ বুলি কওঁ। 1200টোক বেছ ল'ম, 300 কৰিম, তাৰপৰা পাৰ্চেন্টেজ সুধিছে কাৰণে কি কৰিম, আমি সদায় 100 লগত কম্পেয়াৰ কৰিম বস্তু। হ'ল, কাটি দিলোঁ মই 25%, হ'ল 25%। এতিয়া আৰু এটা বস্তু কি কয় যে how much percentage is 400 more or less than 600। হ'ল। এতিয়া এইটো বস্তু আৰু এইটো বস্তুৰ মাজত আমাৰ ডিফাৰেঞ্চটো কি হৈছে, আমাক কি সুধিলে, ৰ'বা দেই মই ফটোখন ভৰাই দিওঁ, এবাৰ কুৱেশ্যন এটা ক'ব লিখি লওঁ, জেগাটো কম আছে। How much percentage is 400 more or less than 600? এতিয়া চোৱা, ইয়াত এতিয়া আমাক কি সুধিছে, এইটো মানে ডিফাৰেঞ্চটো কি হ'ল, ইয়াত মোক সুধিছিলে যে গোটেই 300টো এজ এ হোল 1200 কিমান বুলি সুধিলে, ৰাইট। ইয়াত কি সুধিছে যে 400টো 600তকৈ কিমান বেছি বা কমটি, এতিয়া মই যে চাবলৈ যাওঁ সিহঁতৰ মাজত 400 পৰা 600 কিমান কমটি হৈ আছে, মোৰ কিমান কমটি হৈ আছে, 200 এটা কমটি হৈ আছে। মানে কি হ'ল, মই 600 মাইনাছ 400 কৰিম। এতিয়া 600 মাইনাছ 400 যেতিয়া কৰিলোঁ, মই যে 200 যেতিয়া পালোঁ এই বস্তুটো, তলত কি ল'ম, তলত মই 400 ল'ম নে তলত মই 600 ল'ম, কোৱাচোন, তলত কি ল'ম, বেছটো কি ল'ম, 400 ল'ম নে 600 ল'ম? বেছটো কি ল'ম, মই 600 ল'ম। কিয় ল'ম, কাৰণ মই কাৰ লগত কম্পেয়াৰ কৰিব কৈছে, 400টো কিমান কম বেছ সুধিছে, কিহৰ পৰা সুধিছে, 600 লগত কম্পেয়াৰ কৰিব কৈছে। চ' আমাৰ বেছটো কি হ'ব, 600 হ'ব ইনটু
মানে আমি কিমান পাম 33.33%। হ'ল গম পাইছা চবে? এইখিনি বস্তু চোৱা এনেকুৱা বস্তুবোৰ কি হয় আমাৰ এইটো বস্তু একদম বেছিক্স হয় আৰু এনেকুৱাতে আমাৰ ডিআইত এইবোৰ বস্তু খুব আহে যে কিমান মোৰ কিমান লেছ হৈ আছে। অ'কে চ' আকৌ এবাৰ কৈ দিছোঁ এনেকুৱা বস্তুবোৰ খুব কনফিউজ হোৱা হয়। হাউ মাছ পাৰ্চেণ্টেজ ইজ 400 মোৰ অৰ লেছ দেন 600 যেতিয়া সুধিছে আমি কি কৰিম প্ৰথমতে মাইনাছ কৰিম। সেই মাইনাছটো আমি কাৰ লগত ল'ম কাৰ লগত কম্পেয়াৰ কৰিব কৈছে 600 লগত কম্পেয়াৰ কৰিব কৈছে চ' উই উইল কম্পেয়াৰ ইট উইথ 600। হ'ল এতিয়া নেক্সট চোৱা তোমালোকৰ এখন মই চাৰ্ট দিছিলোঁ মনত আছে ন পাৰ্চেণ্টেজ টু ফ্ৰেকশ্যন এটা চাৰ্ট দিছিলোঁ মই। সেই চাৰ্টখন কাকাৰ মুখস্থ হ'ল হেণ্ডেজ দিবাচোন। সেই চাৰ্টখন কাকাৰ মুখস্থ হ'ল হেণ্ডেজ দিয়া। বহুত দিন হ'ল দিয়া চাৰ্টখন কিছুমান নাই পোৱা নতুন ষ্টুডেণ্টছখিনি নাই পোৱা এতিয়ালৈকে। বাকী কাৰ মুখস্থ হ'ল এইখিনি নাই কাৰো হেণ্ডেজ নাই। মুখস্থ কৰা সেইখিনি মুখস্থ নকৰিলে বহুত দিগদাৰী হ'ব চবতে দিগদাৰী হ'ব। সেইখিনি যদি মুখস্থ নকৰা চিম্পলিফিকেশ্যন ভালকৈ কৰিব নোৱাৰিবা। তাৰপিছত অংকখিনি বাদেই দিয়া চিম্পলিফিকেশ্যন ভালকৈ কৰিব নোৱাৰিবা। মই এবাৰ লিখি দিছোঁ দেই 1 to 20 লৈকে এবাৰ লিখি দিছোঁ। এতিয়া চোৱা পাৰ্চেণ্টেজ টু ফ্ৰেকশ্যনটো কি হয় আমাৰ যেনেকৈ কৈ দিলে যে 100% বুলি কৈ দিলে 100% মানে কিমান হয় 100/100 হ'ব ন মানে কাটা কাটি যদি কৰি দিওঁ সেইটো 1 হৈ গ'ল। তাৰ পৰা 50% যদি কয় মোক 50% মানে 1/2 হ'বনে মানে কি হয় তোমাৰ 50/100 কাটা কাটি কৰি দিলোঁ 1/2 হৈ গ'ল। তাৰপৰা তেনেকৈ মই প্ৰথমত ফ্ৰেকশ্যনকেইটা লিখি লওঁ দেই 1/3 1/4 1/5 1/6 1/7 1/8 1/9 1/10 1/11 1/12 1/13 1/14 1/15 1/16 1/17 1/18 1/19 1/20 এতিয়া চোৱা 1/20 লৈকে মুখস্থ কৰিব পাৰিলে বহুত মানে কাৰণ যিমান যি পাৰ্চেণ্টেজবোৰ ডিৰাইভ হয় ন চব ইয়াৰ পৰাই ডিৰাইভ হৈ পেলাই গৈ থাকে। এতিয়া মই বস্তুখিনি বুজাই দিম যেতিয়া ভালকৈ বুজি পাবা যে কেনেকৈ ডিৰাইভ হয় বস্তু। হ'ল এতিয়া আমাৰ 1/3 কিমান হ'ব 33.33%। 1/4 মোৰ কিমান হ'ব 25%। 1/5 মোৰ 20%। 1/6 মোৰ 16.66। 1/7 মোৰ 14.28। তাৰপৰা 1/8 12.5%। 1/9 11.11%। 1/10 10%। 1/11 9.09%। 1/12 তোমাৰ 8.33%। 1/13 তোমাৰ 7.69%। তাৰপৰা 1/14 17.14%। 1/15 6.66%। 1/16 6.25%। 1/17 হৈ গ'ল 5.88%। 1/18 5.55%। 1/19 5.26%। আৰু 1/20 5%। এইখিনি বস্তু নিজৰ কপিত লিখি ল'বা বা পেজ এখনত লিখি লোৱা আৰু পেজখন তুমি য'ত পঢ়িবলৈ বহা ন তাৰ মুখত লগাই দিবা। এতিয়া চোৱা ক্লাছ ষ্টাৰ্ট হৈ যাব আহি থাকে এতিয়া চোৱা বস্তুটো এতিয়া আমাৰ ইয়াৰ বল দি আমাৰ ঢেৰ পাৰ্চেণ্টেজ থাকে যেনেকৈ হৈ গ'ল এতিয়া 37.5%। ইয়াৰ ভেলুটো ক'ত তোমালোকে ক'বা চাৰে নিলিখালে বুলি হয় না 37.5% চাৰে আমাৰ নিলিখালে। এতিয়া যদি চাবলৈ যাওঁ মই 37.5% কি হয় 12.5%ৰ 3 টাইমছ হয়নে 12.5 into 3 কৰা তুমি কিমান পাবা 37.5 পাবা মানে 12.5ৰ ভেলুটো কিমান আছিলে মোৰ 1/8 হয় মানে 1/8ৰ 3 টাইমছ হয় মানে তোমাৰ 3/8 হৈ গ'ল। তাৰ পৰা মই যদি সুধো আকৌ যে তোমাৰ 18.18%ৰ ভেলুটো কি হয় বুলি
এতিয়া 18.18% ক'ৰ পৰা আহিলে 18.18% ইয়াৰ 2 টাইমছ হয় ন গম পাইছনে ইয়াৰ 2 টাইমছ হয় না এইটো যে 2 টাইমছ হয় তেন্তে 18.18% ভ্যালু কিমান হ'ব মোৰ 2/11 হল তাৰ পৰা আহিলে মই যেতিয়া আকৌ শুনো এতিয়া এটা তোমালোকে নিজে উলিয়াই দিবা দেই 14 সৰি তোমাৰ দেই 42.84% ইয়াৰ উলিয়াই দিছো (42.84%) চোৱা 42.84% ক'ৰ পৰা আহিলে আমি যদি চাবলৈ যাওঁ 14 ৰ 3 টাইমছ 42 হয় নাই টেবুলখনটো মুখস্থ কৰিলা চাগে তোমালোকে 3/7 yes good টেবুলখনটো মুখস্থ কৰিলা চাগে হয় না নে নাই কৰা হেতু নাই কৰা চাগে তোমালোকে সো 14 টো যদি 42 যদি চাবলৈ যাওঁ চাই এইবোৰ বস্তুৰ কাৰণে অংকৰ কাৰণে সদায় মেইন মত থবা 1 to 20 লৈকে টেবুল মুখস্থ থাকিব লাগিব দেই নহলে বহুত স্লো হ'ব তোমালোকৰ ক্যালকুলেশন বহুত স্লো হ'ব কৈছো না বহুত বেছি স্লো হ'ব তাবা মই যদি চাবলৈ যাওঁ যে 42 টো কি হয় 14 ৰ 3 টাইমছ হয় মানে a ভ্যালুটোৰে 3 টাইমছ হ'ব ইয়াৰ ভ্যালুটো এই ভ্যালু কিমান হয় 1/7 হয় না এই ভ্যালুটো 1/7 হয় না মানে তোমাৰ 3/7 হ'ব তেনেকে যিমান চোৱা যিমান ইয়া বলদি এই 1 to 20 বাহিৰে যিমান আছে ন যিমান তোমাৰ পাৰ্সেন্টেজ বনিছে আৰু যেনেকে 62.5 62.5 টো কি হয় ইয়াৰ তোমাৰ 5 টাইমছ হৈ গ'ল যিমান বনিছে ইয়াৰ বাহিৰে যিমান বনিছে সব ইয়াৰ পৰাহে বনিছে এইকেইটাৰ পৰাহে বনিছে ওকে সব এইকেইটাৰ পৰাহে বনিছে গম পাইছা না এতিয়া এটা ভ্যালু মোক কোৱাচোন দেই 18.75% ভ্যালুটো কোৱাচোন 18.75% 18.75% ভ্যালু কোৱা কিমান হৈছে 3/16 গুড আমাৰ কি হৈছে 18 পইণ্ট পুৰণা খিনি যে সঁচাকে দেই ইমান টাইম লাগে না তোমালোকৰ ঘপককে ক'ব লাগে প্ৰেক্টিছ কৰি থকা মানুহ 18.75 টো কি হয় মোৰ 6.25 ৰ 3 টাইমছ হয় না মানে 18.75 6.25 ৰ ভ্যালু কিমান আছে 1/16 আছিল না মানে কিমান হ'ব মোৰ 3/16 হল এতিয়া চোৱা এই পাৰ্সেন্টেজৰ ভ্যালুবোৰ কিয় মুখস্থ কৰিব কৈছো পাৰ্সেন্টেজৰ ভ্যালুবোৰ কিয় মুখস্থ কৰিব কৈছো হেতু বস্তু এটা গম পাবা দেই এতিয়া যদি আমি অংক কৰি যাম তেতিয়া বস্তুবোৰ ক্লিয়াৰ হৈ আহিব যে কিয় সাৰে বাৰে বাৰে কৈ থাকে মুখস্থ কৰিবলৈ এটা চাই যোৱা আমাক যদি এটা ভ্যালু এটা কৈছে সাপোজ ধৰিবা যে salary A is 20% more than B বুলি কয় সাপোজ ধৰিলো তোমাৰ B ভ্যালুটো বোলে 100 হয় B ভ্যালু বোলে 100 হয় আৰু B ভ্যালু 200 বুলি ধৰিলো B ভ্যালু বোলে 200 হয় কাৰণ B ভ্যালুটো কি হৈছে 200 বুলি কৈছে 200 কথা কি বুলি ক'লে যে A টো কি হয় 20% বেছি হয় B তকে আৰু B ভ্যালুটো হৈছে 200 আমি যদি আগৰতে চাবলৈ যাওঁ আমি আগত যেনেকৈ কৈছিলো যে 200 ইনটু 20/100 কৈছিলো না মই মাল্টিপ্লাই কৰি দিলো 2 পালো কিমান পালো মই 40 হৈছে 40 টকা কি কৰো মই 200 লগত প্লাস কৰি দিলো মই পালো 240 হল এটো হৈ গ'ল স্কুলত শিকোৱা মেথড পুৰণা মেথড তাৰ পৰা আমি যেতিয়া আপগ্ৰেড হলো তেতিয়া আমি কি কৰিছো আমি এনেকে কৰো যে 20% যদি ইনক্ৰিজ কৰিছে মানে 20/100 কৰি দিলে মই পাই যাম ভ্যালু ডাইৰেক্ট মাল্টিপ্লাই কৰি দিলো 240 পালো হেল্ল
এতিয়া বস্তু এটা চাবা দেই, এতিয়া বস্তু এটা চাবা, তুমি যে 20/100 যে আমি কৰিলোঁ, আমি যে এইটো 20/100 যে কৰিছোঁ, 120/100 যে কৰিলোঁ, সেই 120টো কেনেকৈ পালোঁ? আমি 100 + 20 কৰিলোঁ নে? ডিভাইডেড বাই 100 আছিলে নে? এই 100টো ক'ৰ পৰা আহিলে? এই 100টো কেলে আহিলে? এই 100টো কেলে আহিলে? এই 100টো কাৰণে আহিলে। এই তলত যে এটা 100 আছিলে যে, যিটো আমাৰ পাৰ্চেণ্টেজৰ 100টো, সেই পাৰ্চেণ্টেজৰ 100টোক আমি এটা ভেলু হিচাপে ধৰি ল'লোঁ, ধৰি পেলাই আমি কি কৰিলোঁ, ইয়াৰ লগত ওপৰত নি পেলাই ইয়াৰ লগত প্লাছ কৰি দিলোঁ, আমি 120/100 কৰিলোঁ। হ'ল, আমি 120/100 কৰিলোঁ। এতিয়া ইয়াতকৈ যদি মই আৰু অকণমান এডভান্সত কৰিবলৈ যাওঁ, মই কি লিখিম? এইটো কাটা কাটি কৰি পেলাই মই 6/5 লিখিম নে? 6/5 লিখিম নে? মানে বস্তুটো চোৱা যে আমি যেতিয়া 20% বুলি কওঁ, আমি কিমান পাওঁ? 1/5 পাওঁ। আমি 1/5 পাওঁ, ৰাইট? মানে 20%ৰ ভেলুটো কি হয়? 20%ৰ ভেলুটো মানে মোৰ 1/5 হ'ল 20%। এতিয়া 6/5 কিয় হ'ল? ছেইম বস্তু আমি যেতিয়া 100টোৰ লগত ওপৰত নি পেলাই আমি 20 + 100 কৰিছিলোঁ, মানে কি পাৰ্চেণ্টেজত সদায় কি ধৰোঁ মই? পাৰ্চেণ্টেজত সদায় ডিন'মিনেটৰটো, যিটো ভেলু ডিন'মিনেটৰ থাকে, সেইটো কি ধৰিম মই? সেইটো মই অৰিজিনেল ভেলু বুলি ধৰিম। সেইটো আমি অৰিজিনেল ভেলু বুলি ধৰিম। এইটোকে আমি ধৰি ল'ম যে এইটো হয় A, এইটো হয় B বুলি ধৰি ল'ম, কাৰণ বিতকৈ বেছি বুলি কৈছে ন। তো 1/5 যেতিয়া হ'ল, মানে B ভেলুটো হয় মোৰ 5, আৰু যেতিয়া বেছি বুলি কৈছে মানে 1 বাঢ়ি গ'ল, 20% বেছি মানে A1টো হ'ল 20%, 1 বাঢ়ি গ'ল, A ভেলু হৈ গ'ল 6। এতিয়া B ভেলু যদি 5 কয়, তেন্তে A ভেলুটো উলিয়াই দিবা তুমি, 6 কিমান হ'ব। এতিয়া B ভেলু যেতিয়া 5 বুলি কৈছে, 5 = 200 বুলি ক'লে, মানে তোমাৰ 40 হ'ল, 40 × 6 কৰি দিলা তুমি, 240 পাই গ'লা। এতিয়া এইটো বস্তু ক'ত লাগে? এইটো বস্তু যেতিয়া আমি পাৰ্চেণ্টেজৰ লগত পাৰ্চেণ্টেজ প্লাছ যেতিয়া ৰেচিঅ' কৰি থাকিম, তেতিয়া এইখিনি বস্তু আমাৰ হেল্প কৰিব। আকৌ এবাৰ দেখুৱাই দিছোঁ। ছাপ'জ তোমাৰ 20% দিয়া নাই, তোমাক দিয়া আছে A is 16.66% less than এবাৰ less than বুলি ক'লে, অ'কে? 16.66% less than B। আৰু এতিয়া মোক B ভেলুটো কৰি দিলে, B = 360 হ'ল। এতিয়া 16.66% ভেলু কিমান আছিলে? 16.66% ভেলু আছিলে মোৰ 1/6, ৰাইট? 16.66 ভেলু কিমান হয় মোৰ? 1/6 হয়। এই কথা কৈছে যে এইটো লেছ হয়, কমটি হয়, মানে আমাৰ আছিলে B টো 6 আছিলে, B টোতকৈ 1 কমি গ'ল, মানে A হৈ গ'ল 5, B হৈ গ'ল 6। এতিয়া মই যেতিয়া মাল্টিপ্লাই কৰি দিম, কাটা কাটি কৰি দিম, মই পালোঁ 6, A ভেলু হৈ গ'ল মোৰ 300। বুজি পাইছানে? বুজি পাইছানে তোমালোকে? কাৰোবাক কিবা সুধিব আছিলে? 20%টো আৰু এবাৰ দেখাই দিব নেকি? আগৰটো দেখাই দিছোঁ। 20% A is 20% more than B বুলি ক'লে, ৰাইট? B কিমান বুলি কৈছিলোঁ মই? কিমান বুলি কৈছিলোঁ? B 200। B মই 200 বুলি কৈছিলোঁ, অ'কে? এতিয়া A যদি 20% বেছি হয় Bতকৈ, তেতিয়া তুমি তোমালোকে ভাবিব পৰা যে মই এইটো ডাইৰেক্ট এনেকৈ মাল্টিপ্লাই কৰি পেলাই মই ছাৰতকৈ সোনকালে উলিয়াই দিম বস্তুটো। কিন্তু বস্তুটো ওলোৱাটো মেইন বস্তু নহয়। তুমি উলিয়াব হ'লে তুমি যেনেকৈ হ'লেও উলিয়াব পাৰিবা, তুমি যিকোনো মেথডত হ'লেও উলিয়াব পাৰিবা। আমাৰ ইম্পৰ্টেণ্টটো কি হয়, আমি এনেকুৱা এটা এপ্ৰ'চ ইউজ কৰিব লাগিব যিটো আমি পাছতো যদি কুৱেশ্যনটো মোক কমপ্লিকেটেড কৰি দিয়ে, তেতিয়া আমি সেই এপ্ৰ'চটো ইউজ কৰি পেলাই আমি কমপ্লিকেটেড কুৱেশ্যনটো ইজিলি কৰিব পাৰোঁ। হ'ল? এতিয়া মোৰ যেতিয়া কৈছে যে A is 20% more than B বুলি যেতিয়া ক'লে, 20% ভেলু কিমান হয়? 1/5 হয়, ৰাইট? মানে এইটো যদি বেছি বুলি কৈছে Bতকৈ, মানে B মই 5 বুলি ধৰিম। অৰিজিনেল ভেলু কি আছিলে আমাৰ? এটা ভেলু দিয়া আছে ন, এইটোকে আমি কি বুলি ধৰিম? এইটোকে আমি অৰিজিনেল ভেলু হৈছিলে আমাৰ। কিন্তু আমি এতিয়া পাৰ্চেণ্টেজত লৈছোঁ, মানে অৰিজিনেল ভেলু হৈ গ'ল এইটো 5টো, ডিন'মিনেটৰটো। এতিয়া ডিন'মিনেটৰটো মই অৰিজিনেল ভেলু বুলি কিয় ধৰোঁ? কাৰণ মই অথনি দেখাইছিলোঁ ন, যে আমি যেতিয়া 120 যেতিয়া কৰিলোঁ, 120টো 120 কেনেকৈ হ'ল? এই 100 লগত 120টো প্লাছ 20টো প্লাছ কৰি দিলোঁ ন। এই 100 লগত কিয় প্লাছ কৰিলোঁ? কাৰণ 100টো আমাৰ কি আছিলে? 100টো মই অৰিজিনেল ভেলু বুলি কওঁ। কেতিয়াবা এনেকুৱা হয় কুৱেশ্যনবোৰত যে আমাক এটা ভেলু নিদিয়ে, আমাক বাছ পাৰ্চেণ্টেজত কৈ দিয়ে যে এনেকৈ পাৰ্চেণ্টেজ এটা ইমান ইনক্ৰিজ হ'ল, তাৰপিছত ইমান ডিক্ৰিজ হৈ গ'ল, সিহঁতৰ টোটেল ইনক্ৰিজ ডিক্ৰিজ কিমান হৈছে বুলি সুধে, ৰাইট? তেনেকুৱা অৱস্থাত আমি কি কৰিম? আমি সদায় ডিন'মিনেটৰটোৱে আমি অৰিজিনেল ভেলু বুলি ধৰিম।
এতিয়া ডিনমিনেটৰ অৰিজিনেল ভেলুটো ধৰোঁ যদি আমাৰ মানে 5ৰ ভেলু মোক 200 বুলি ক'লো 5x ধৰিব পৰা u ধৰিব পৰা t ধৰা যি মজা ধৰা মানে 5ৰ ভেলু তোমাৰ 200 বুলি ক'লে তেন্তে যেতিয়া বাঢ়ি গ'ল বস্তুটো a is 20% more than b বুলি কৈছে মানে 1 এটা বাঢ়ি গ'ল 5ত 1 এটা বাঢ়ি পেলাই কি হৈ গ'ল মোৰ 6 বনি গ'ল মানে আমি জানো 5ত 1 এটা ইনক্ৰিজ হৈ পেলাই মোৰ 6 বনি গ'ল মানে 6ৰ ভেলুটো কিমান হৈ যাব মোৰ তেতিয়া 240 এতিয়া আৰু এটা বস্তু চোৱা মই যদি কওঁ ইনক্ৰিজ 900 by 44.44% তাৰপা ইনক্ৰিজ কৰিবা দেই এইখিনি ইনক্ৰিজ 490 by same 42.84% তাৰপা ডিক্ৰিজ 1200 by 62.5% এইকেইটা কৰাচোন এইকেইটা কৰা এতিয়া 44.44 কিমান হয় আমাৰ 3/9 ৰাইট মানে ইনক্ৰিজ যেতিয়া হৈ গৈছে সৰি 4/9 সৰি ইনক্ৰিজ যেতিয়া হৈ গৈছে আমাৰ 13/9 হৈ গৈছে ইনটু 900 কাটি দিলোঁ 100 সেম এইটো বস্তু কি আছিলে মোৰ 3/7 আছিলে ইনটু দিছ ওৱান ইনক্ৰিজ যদি হৈ গৈছে মানে তোমাৰ 7ত 3 ইনক্ৰিজ হৈ গৈছে 10 হৈ গৈছে কাটি দিলোঁ মই পাই গ'লোঁ 700 আকৌ এইটো সেম 1200 ইনটু 5/8 মানে 5ত 8 ডিক্ৰিজ হৈ গৈছে 3/8 হৈ গ'ল কাটি দিলোঁ 15 450 গুড এতিয়া এইকেইটা কৰা আগতে চাই লওঁ অ'কে কৰা চোৱা এতিয়া তো তোমাৰ 80% to 20% ইনক্ৰিজ কৰিব কৈছে আমি 20% যদি ইনক্ৰিজ কৰি দিওঁ আমি 96 পাই যাম ইয়াৰ আৰু এটা বস্তু কি আছে তোমালোকে আৰু এটা কেনেকৈ কৰিব পাৰা চোৱা 8 into 2 কৰা 16 প্লাছ কৰি দিবা হৈ গ'ল সেইটো কৰিব পাৰা তেনেকৈ কৰিব পাৰা এনেকৈ কৰিব পাৰা যেনেকৈ কৰা বাছ আনচাৰ দিয়া তাৰপিছত 25% ইনক্ৰিজ হৈ গ'ল মানে তোমাৰ 25% ডিক্ৰিজ হৈ গ'ল মানে তোমাৰ 150 হ'ল এতিয়া নেক্সট চাওঁ এইকেইটা কৰা $7.69 কি আছিলে মোৰ 1/13 আছিলে ৰাইট 1/13 ইনক্ৰিজ হৈছে মানে 14/13 হৈ গৈছে ইনটু তুমি যদি কাটি দিয়া এইটো পালা তুমি 15 ইনটু 14 পাবা তুমি 110 হৈ গ'ল 210 পাবা এই 13.33 কি পাইছা তোমালোকে চ' যেতিয়া কিবা এটা যেনেকৈ পাৰ্চেণ্টেজ মোক দি দিলে যে তোমালোকৰ সেইটো পাৰ্চেণ্টেজ মানে গম নোপোৱা তো কি কৰিব পাৰা চাই ইয়াত তুমি কি কৰিব পাৰা ইয়াত তুমি 10 প্লাছ 3.33 কৰিব পাৰিবানে 10 মানে কিমান হয় মোৰ 10% মানে কিমান হয় 1/10 আৰু 3.33 মানে 1/30 ৰাইট মানে তোমাৰ 3/30 যদি কৰা তুমি চৰি তোমাৰ 4/30 যদি কৰা মানে তোমাৰ 2/15 2/15
সো আকৌ বুজাই দিছো যেনেকে তোমাৰ যেনেকে কেতিয়াবা এনেকে দি দিয়ে যে ৰবা দেই এনেকে দি দিলে 116.66%। তো এইটো বস্তু তুমি কি কৰিব পাৰা চোৱা ইয়াত তুমি কি ল'ব পাৰা যে 100 প্লাছ 16.66 বুলি ল'ব পাৰিবানে আৰু 100% প্লাছ 16.66% বুলি তুমি ধৰিব পাৰা এইটো এতিয়া 100% মানে কিমান হয় 1 হ'বনে 100% মানে 1 হয় 16.66 মানে 1/6 প্লাছ যদি কৰি দিয়া মানে তোমাৰ 7/6 হৈছে হ'ল কেতিয়াবা আকৌ যেনেকে এইটো এতিয়া এইটো মোৰ 10 প্লাছ 3.33 কৰিব পাৰিমনে মই 10% ভেলু কিমান হয় 1/10 প্লাছ 1/30 হৈ গ'ল যদি পাহৰি যোৱা বাই চান্স যদি পাহৰি গ'লা তেতিয়া এনেকৈ কৰি ল'বা 1/10 প্লাছ 1/30 মানে কিমান হ'ব মোৰ 3 প্লাছ 1/30 ইকুৱেলছ টু 4/30 ডেট মিনছ 2/15 হৈ গ'ল 2/15 এই 2/15টো মানে তোমাৰ 180 ইনটু 180 কাটি যদি দিয়া তুমি পালা 12 লগত ডিক্ৰিজ কৰিছা চৰি ডিক্ৰিজ কৰিলে 13 হৈ গ'ল 12 ইনটু 13 তুমি পালা 156 হৈ গ'ল বাছ সিমান আৰু এটা বস্তু কি হয় এইটো আমাৰ কি হয় এইটো মই 6.66 এইটো 2 টাইমছ তেনেকৈ কৰিব পাৰা 6.66 এইটো 2 টাইমছ হ'ল যদি বাই চান্স পাহৰি যোৱা এনে কৰিবা যদি মনত আছে এনে কৰিবা আৰু কেতিয়াবা ডাঙৰবোৰ দিয়ে যদি তেতিয়া তুমি এনেকৈ ভাঙি ল'ব পাৰিবা হ'ল বুজি পাইছা চবে বুজি পাইছা নে হেণ্ডেজ দিয়া নাই পোৱা যদি নিদিবা এতিয়া অলপমান কুৱেশ্যন কেইটামান চেঞ্জ কৰিছোঁ দেই এইটো কৰাচোন আমাক কৈছে যে এটা নাম্বাৰ আছিলে সেই নাম্বাৰটো যেতিয়া আমি 16.66 মানে 16.67 to 16.66 ধৰিব পৰা তুমি একো নাই 16.66% যেতিয়া ইনক্ৰিজ কৰি দিয়া হ'ল তেতিয়া সেই বনি গ'ল এইটো তেতিয়া সি এইটো বনি গ'ল এতিয়া 16.66 মানে কিমান 1/6 হয় 1/6 যেতিয়া ইনক্ৰিজ কৰি দিওঁ মানে 7/6 কৰি মানে আমাৰ নাম্বাৰটো আছিলে 6 1 এটা ইনক্ৰিজ হৈ পেলাই 7 বনি গ'ল 7 বনি গ'ল এতিয়া 7 মানে কিমান বনি গ'ল 175 বনি গ'ল কাটি দিয়া 25 পাবা এতিয়া মানে এটা ইউনিটৰ ভেলু হৈ গ'ল 25 এতিয়া 25 যদি হয় তেন্তে আগৰ নম্বৰটো কিমান আছিলে 150 হ'ল সেম বস্তু এইটো ইয়াত কৈছে যে 11.1% ডিক্ৰিজ হৈ গ'ল 11.1 মানে 1/9 হয় মানে তোমাৰ 8/9 8/9 ডিক্ৰিজ হৈ যোৱাৰ পিছত ভেলুটো বনি গ'ল 20 মানে মোৰ 8ৰ ভেলুটো কৰি দিলে নে কমি যোৱাৰ পিছতে কৈছে কমি যোৱাৰ পিছত কিমান হ'ল 8 হ'ল মানে 8ৰ ভেলুটোৱে কৈছে মোক 216 216 যেতিয়া হয় 8ৰ ভেলু মানে তোমাৰ 27 হ'ব 27 ইনটু 9 যেতিয়া কৰিবা তুমি পাই যাবা 343 সৰি 243 হ'ল বুজি পাইছানে চবে যিখিনিয়ে নোৱাৰিলা সুধিবলৈ আনচাৰ পাৰিম কিয় নোৱাৰিম চোৱা এতিয়া মোক ইয়াত কি ক'লে মই মুহাই লওঁ দেই মোক কৈছে যে এটা নাম্বাৰ আছিলে কি নাম্বাৰ আছিলে আমি ক'ব নোৱাৰোঁ সেইটোক যেতিয়া মই ইনক্ৰিজ কৰি দিলোঁ তেতিয়া সেই নাম্বাৰটো কি বনি গ'ল তেতিয়া সেই নাম্বাৰটো মোৰ 16.66 বনি মানে তুমি চোৱা এতিয়া তুমি যদি বস্তুটো ভালকৈ বুজিব লাগে এনেকৈ বুজা নাম্বাৰটোক মই যদি এক্স ধৰি লওঁ এক্সক মই যদি 16.66 ইনক্ৰিজ কৰি দিওঁ মানে 1/6 যদি ইনক্ৰিজ কৰি দিওঁ মই যদি 7/6 কৰি দিওঁ এক্সটোক মই যদি 7/6 কৰি দিওঁ এক্সটোক তেতিয়া মই পাই যাম 175 পাই যাম তেতিয়া মই 175 পাই যাম হ'ল 7ৰ পৰা কাটি দিলা তুমি 25 পাই গ'লা 25ৰ লগত এইটো মাল্টিপ্লাই কৰি দিলে x ইকুৱেলছ টু তুমি 150 পাই গ'লা হৈ গ'ল এতিয়া x ধৰি নাথাকিবলৈহে মই বস্তুটো বুজাইছোঁ যে আমাৰ 7/6 যেতিয়া হৈ গৈছিলে নাম্বাৰ এটা যেতিয়া 16.66 ইনক্ৰিজ হৈ পেলাই যেতিয়া 7/6 হৈ গ'ল মানে 6 আছিলে 1 এটা ইনক্ৰিজ হৈ পেলাই 7/6 হৈ গ'ল সি বনি গ'ল ন সি 7/6 সি বনি গ'ল মানে সি 6ৰ পৰা 7 বনি গ'ল বুলি কৈছে আৰু 7ৰ মোৰ ভেলুটো কৰি দিলে ন এইটো হয় নাই 7ৰ ভেলুটো এইটো হৈ গ'ল মানে 7 ইকুৱেলছ টু 175 তেন্তে 6 ইকুৱেলছ টু কিমান হৈ যাব মোক 175 ডিভাইডেড বাই 7 ইনটু 6 হ'ল
তাৰ পৰা same বস্তু a number is decreased by this much becomes this much হল এটা নাম্বাৰ তোমাৰ ডিক্ৰিজ হৈ গৈছে মানে 1/9 হয় 11.11 ৰ ভ্যালু হয় 1/9 মানে 9 ত 1 এটা ডিক্ৰিজ হৈ গ'ল নাম্বাৰ বনি গ'ল 8/9 এইটো ভ্যালুটো মোক কৈ দিলে 216 বুলি তেতিয়া 9 ৰ ভ্যালুটো মই পাই গলো তোমাৰ 3 হল এনেকুৱা বস্তুবোৰ ক'ত কামত আহে চোৱা এইটো বস্তু ক'ত কামত আহে আমি যেতিয়া সিপি আমি যেতিয়া তোমালোকৰ প্ৰফিট এণ্ড লছৰ যেতিয়া অংক কৰিম ন প্ৰফিট এণ্ড লছৰ যেতিয়া অংক কৰিম তেতিয়া মোক কৈ দিব যে প্ৰফিট এটা হল 20% বুলি তো সিপি হৈ গৈছিলে তাৰ 1200 বুলি কৈ দিলে প্ৰফিট হৈ গ'ল 20% সিপি বনি গ'ল 1200 এতিয়া তুমি তোমাক যে এসপি উলিয়াব কয় তেতিয়া মই কি কৰি দিম মই সেই বস্তুটো ৰিভাৰ্স কৰি দিম গম পাইছা না মানে 12 সৰি তোমাৰ 20% ভ্যালু কিমান হয় তোমাৰ 1/5 হয় মানে 1 ৰ পৰা 1 ত তো 5 ত মানে 1 এটা প্ৰফিট হ'ল মানে 6/5 হৈছে 6 ৰ ভ্যালুটো মানে 1200 তো 5 ৰ ভ্যালুটো মোৰ 1000 বুজিছা না আমি আগতে কি কৈছিলো চোৱা আমি আগতে কি কৈছিলো যে আমি আমাক যেতিয়া কৈ দিলে যে ইমান পাৰ্চেন্ট ইনক্ৰিজ কৰি দিয়া বুলি আমি 1/13 টো লৈ পেলাই 13 লগত 14 টো প্লাস কৰিলো 14/13 কৰি দিলো এটা নম্বৰৰ মই 14/13 কৰি দিলো 14/13 কৰি পেলাই মই পালো 210 পাই গৈছো হৈ গ'ল এতিয়া আমাৰ কোৱেশ্চনটোত কি বুলি ক'লে যে এইটো বস্তু নাই দিয়া মোক কৈছে যে 210 বনি গ'ল নম্বৰ এটা তেতিয়া মই ইমানটো ইনক্ৰিজ কৰি দিলো মানে কি আছিলে যে 13 ৰ ভ্যালুটো যদি এইটো আছিলে মই 14 ৰ ভ্যালুটো পাই গলো এইটো এতিয়া মোক হে 14 ৰ ভ্যালুটো কৈছে এইটো বুলি মোক উলিয়াব লাগে 13 ৰ ভ্যালুটো উলিয়াব লাগে এটা বুজি পাইছা নে বৰ্ষা বাকিখিনিয়ে ওকে এতিয়া আৰু এটা কৰাচোন এইটো এট কি কৈছে চোৱা এ নাম্বাৰ ফাৰ্ষ্ট ডিক্ৰিজ বাই 20% প্ৰথমত এটা নাম্বাৰ 20% কমাই দিলে হৈ গ'ল by what percentage should it be increased to obtain the original number এটা উঠিছে যে কিমান পার্সেন্টেজ মই ইনক্রিজ কৰিব লাগিব যাতে মই অৰিজিনাল নম্বৰটো পাওঁ ট্ৰাই এটা কৰা নোৱাৰিলে মই কৰি দিম ওকে চোৱা নতুনখিনি বুজি পোৱা নাই চাগে কোৱেশ্চনটো এট কি কৈছে চোৱা এটা নাম্বাৰ যেতিয়া ফাৰ্ষ্ট নাম্বাৰটো কি হ'ল 20% কমি গ'ল মানে 5 আছিলে 1/5 হয় ন মানে 5 আছিলে কমি পেলাই মোৰ বনি গ'ল 4 5 ত 1 টা কমি গ'ল 4 বনি গ'ল এতিয়া কৈছে যে কিমান পাৰ্সেন্ট ইনক্ৰিজ কৰিব লাগিব যাতে হে নাম্বাৰটো অৰিজিনাল নাম্বাৰ আকৌ বনি যায় এতিয়া 5 আছিলে বনি গ'ল 4 এতিয়া 4 ৰ পৰা আকৌ কি হ'ব হি আকৌ 5 লৈ যাব লাগে যে 4 বা 5 লৈ যাব হলে 1 প্লাস এটা হ'ব লাগিব ন 4 বা 5 লৈ গৈ যাব হলে 1 এটা প্লাস হ'ব লাগিব এতিয়া 1 টা যে প্লাস কৰিবা কিমান পার্সেন্টেজ বুলি সুধিছে তো 1 এটা প্লাস কৰিবা কি হ'ব প্লাস কৰিবা 4 ওপৰত প্লাস কৰিবা ইনটু 100 উলিয়াই দিয়া 25% বুজিছানে বস্তুটো আকৌ বুজাই দিছো চোৱা মোক কৈছে যে প্ৰথমত 20% ডিক্ৰিজ হ'ল মানে 5 ৰ পৰা বস্তুটো বনি গ'ল 4 হৈ গ'ল তাৰপিছত কি হ'ল বস্তুটো তাৰপা তোমাৰ আকৌ কৈছে যে এতিয়া 4 ৰ পৰা 5 বনিবলৈ কি কৰিব লাগিব এতিয়া 4 ৰ পৰা 5 বনিব হলে কি কৰিব লাগিব 4 ৰ পৰা 5 বনিব হলে তোমাৰ এটা 1 এটা ইনক্ৰিজ কৰিব লাগিব সেই 1 টো তুমি কিহৰ ওপৰত ইনক্ৰিজ কৰিবা 1 টো তুমি 4 ৰ ওপৰত ইনক্ৰিজ কৰিবা ৰাইট তুমি 25% ইনক্ৰিজ কৰিবা এতিয়া এইটো বস্তু কিয় শিকালো কেতিয়াবা কি হয় যে আমাক এনেকৈ দিব যে আৰু এবাৰ বুজাই দিব কোৱা আৰু এবাৰ বুজাই দিব নেকি আকৌ বুজাই দিম চোৱা এতিয়া আমাৰ কি হয় বস্তুটো যেতিয়া আমাক কৈ দিয়ে ন চোৱা এইটো বস্তু বুজাম তাৰ লগত আৰু এটা বস্তু বুজাই দিছো আমাৰ যেনেকৈ 100 টকা এটা আছিলে তাত আমি 20 এটা কমাই দিলো 80 বনি গ'ল হৈ গ'ল এই 20% কমাইছো ন 100 টকা আছিলে বোলে 20% কমাই দিলো মই 80 কৰি দিলো
এতিয়া 80 পৰা যে মই 100 কৰিম মই আকৌ 20% ইনক্ৰিজ নকৰো আকৌ গম পাইছা নাই আকৌ 20% ইনক্ৰিজ কৰিব নোৱাৰিম কাৰণ 80 20% কিমান হ'ব 16 হ'ব 16 ইনক্ৰিজ হ'ব 96 হ'ব 4 থাকি গ'ল ন সো বস্তুটো কি হয় বস্তুটো চোৱা আমাৰ এতিয়া এনেকুৱাবোৰ মই কেনে কওঁ এতিয়া ইয়াত কি কৈছে যে 20% এটা ডিক্ৰিজ হৈ গ'ল এটা নম্বৰ কি নম্বৰ কৈছে মোক আমাক নাই কোৱা নম্বৰটো মই ধৰিলো নম্বৰটো সাপোজ 5 আছিল এজিউম 5 কিয় কৰিলো কাৰণ 1/5 হয় 20% ভ্যালুটো সো আমি 20% আমি 5 এজিউম কৰিছো 5ত মোৰ 1 এটা কমি গ'ল মানে 5ত 1 এটা মাইনাস হৈ গ'ল মাইনাস হৈ পেলাই 4 বনি গ'ল তারপর সুধিছে যে what percentage should it be increased to obtain the original number আকৌ original numberটো পাব হলে মই আকৌ 5 পাবলৈ হলে মই কিমান ইনক্ৰিজ কৰিব লাগিব মই 1 ইনক্ৰিজ কৰিব লাগিব 1 কমিছে মই 1 ইনক্ৰিজ কৰিম কিন্তু সেই যে 1 টো যে ইনক্ৰিজ কৰিম কিহৰ ওপৰত ইনক্ৰিজ কৰিম 4 ৰ ওপৰত ইনক্ৰিজ কৰিম মই 5 ৰ ওপৰত ইনক্ৰিজ নকৰো না মই 4 ৰ ওপৰত ইনক্ৰিজ কৰিম সো 1 ৰ ভ্যালুটো তোমাৰ 4 ৰ কিমান হ'ব এতিয়া কিমান হ'ব 25% বুজিলা তেনেকে সেম চোৱা 100 যদি থাকে মই যদি 20% ৰিডিউস কৰি দিও মই 80 কৰি দিলো এতিয়া 80 পৰা মই যদি আকৌ 100 কৰিব লওঁ মই 20 টা প্লাস কৰিব লাগিব মই 20 এটা প্লাস কৰিব লাগিব 20 যে প্লাস কৰিম কি হ'ব প্লাস কৰিম 80 ওপৰতহে প্লাস কৰিম মানে 20/80 কৰিম একেটা হ'বগে 1/4 হ'বগে 1/4 মানে মোৰ 25% যেতিয়া কিবা এটা নাম্বাৰ ডিক্ৰিজ হয় ন সাপোজ 20% নাই দিয়া 12.5% ডিক্ৰিজ হৈছে কিবা এটা নাম্বাৰ আকৌ তুমি সেই নাম্বাৰটো অৰিজিনেললে আনিবলে তুমি আকৌ 12.5% ইনক্ৰিজ কৰিব নোৱাৰা কিয় নোৱাৰা কাৰণ আমাৰ ফিগাৰটো চেঞ্জ হৈ গ'ল ন আগতে 100% ৰ ওপৰত মই 20% লৈছিলো এতিয়া 80% 100 ৰ ওপৰত মই 20% লৈছিলো এতিয়া 80 ৰ ওপৰত মই যে 20% লম এটোটো অবিয়াসলি সৰু হ'ব ন অবিয়াসলি এটো বস্তু সৰু হ'ব হয় না বস্তুটো বুজি পাইছা না তোমালোকে কোৱা এতিয়া আৰু কেইটামান দিম দে মই সাপোজ এটা নাম্বাৰ 9.09% ডিক্ৰিজ হৈ গ'ল এতিয়া তাৰ অৰিজিনেল নাম্বাৰটো আনিবলৈ আমাক কিমান পাৰ্চেন্টেজ ইনক্ৰিজ কৰিব লাগিব আকৌ তোমাৰ এইটো বস্তু সাপোজ এইটো তোমাৰ ইনক্ৰিজ হৈ গ'ল বুলি ধৰিবা এবাৰ ইনক্ৰিজ হৈ গ'ল এবাৰ 18.75% ইনক্ৰিজ হৈ গ'ল আকৌ অৰিজিনেল নাম্বাৰটো আনিবলৈ আমি কিমান ডিক্ৰিজ কৰিব লাগিব কৰা ইয়াত চোৱা এতিয়া কি কৈছে 9.09% 9.09% কিমান আছিলে মোৰ 1/11 1/11 1 টা ডিক্ৰিজ হৈ গ'ল 11 আছিলে মানে 10 হৈ গ'ল ওকে 10 ৰ পৰা 11 যাব লাগে মোৰ আকৌ 1 টা প্লাস কৰিব লাগে মানে 1 মই ক'ত প্লাস কৰিম 10 ৰ পৰা প্লাস কৰিম মানে মই 10% টা ইনক্ৰিজ কৰিব লাগিব সেম এটোৰ মই কিমান আছিলে 3/16 আছিলে নে 3/16 আছিলে তাৰ পৰা 3 তোমাৰ এটো ইনক্ৰিজ হৈ গৈছে 3 তোমাৰ এটো ইনক্ৰিজ হৈ গৈছে 16 আছিলে মানে 19 হৈ গৈছে 19 ৰ পৰা আকৌ 16 আনিব হলে কিমান মাইনাস কৰিব লাগিব মই 3 মাইনাস কৰিব লাগিব মানে 3/19 1/19 ৰ ভ্যালুটো কিমান আছিলে মোৰ 5.26 3/19 হ'বলৈ হলে তোমাৰ 15.78 হ'ব লাগিব বুজিলানে সবে নতুন খিনিয়ে আনসাৰ নাই দিয়া যে কি হৈছে কিবা বুজি নাই পোৱা যদি সুধা এনেকে ৰৈ থাকিলে বুজি নাপাবা ন সুধা মেছেজত হলেও সুধা মোক 10 বাৰ সুধিবা মই 10 বাৰ বুজাম খালি বুজি যোৱা আৰু ক্লাছত আৰু পাছতকে যাতে ডাউটছ নাথাকক সেকেন্ডটো বুজি নাপালো ওকে চোৱা এতিয়া 18.75 ৰ ভ্যালু মোৰ কিমান আছিল 18.75 টো ক'পা আহিছে 18.75 টো ক'পা আহিছে 18.75 টো আহিছে মোৰ 6.25 ৰ পৰা 6.25 মই যে 3 টাইমছ কৰি দিও মানে 18.75% পাম 6.25 টো কি হয় 6.25 টো তোমাৰ 1/16 আছিলে নে মানে 1/16 মই 3 টাইমছ কৰিব লাগিব মানে মই 3/16 পাম 18.75 ৰ ভ্যালু হৈ গ'ল মোৰ 3/16 এতিয়া 3/16 ত মোক কৈছে যে প্ৰথমত তাৰ ইনক্ৰিজ হৈ গৈছিল বাঢ়ি আছে ন প্ৰথমত ইনক্ৰিজ হৈ গ'ল মানে 16 আছিলে ন 16 ত 3 এটা ইনক্ৰিজ হৈ গ'ল 19 বনি গ'ল
এতিয়া আকৌ যদি সি অৰিজিনেল নাম্বাৰলৈ আহিব লাগে তেন্তে সি -3 এটা কৰিব লাগিব ন, হয় ন? -3 এটা কৰিব লাগিব। এতিয়া -3টো সি কিহৰ ওপৰত কৰিব? ইয়াৰ ওপৰত কৰিব নে ইয়াৰ ওপৰত কৰিব? ইয়াৰ ওপৰতে কৰিব। ইয়াৰ পৰাই আকৌ বেক যাব লাগিব। চ' -3 যেতিয়া কৰিব সি 3 কমাইছে, কিহৰ ওপৰত কমাইছে? 19ত কমাইছে। ইনটু যদি 100 কৰা তুমি তেতিয়া পাৰ্চেণ্টেজ কিমান পাবা? 1/19 ভেলু কিমান আছিলে? 1/19 ভেলু 5.26 আছিলে নে? 1/19 ভেলু 5.26 আছিলে নে? আছিলে। তো 5.26 আছিলে। 5.26 ৰ 3 টাইমছ হয় নে? 5.26 ৰ 3 টাইমছ হৈছে নে? তো ইয়াৰ যদি মই ইনটু 3 কৰি দিওঁ মই পাম 87.51%। বুজিলা ডেইজি? और कब डाउट्स? बर्षा, अंकिता, रिमझिम, নাই ডাউটস? ओके তেন্তে আজি ইমানতে নাৰাখো, আৰু এটা বস্তু বুজি লওঁ ৰ'বা। আৰু এটা বস্তু কি হ'ল আমাৰ সাকসেসিভ নামটো শুনিছানে? শুনিছা যদি হ্যান্ড ৰেজ দিয়াচোন। নাই শুনা? ওকে সাকসেসিভৰ মানুহে কয় যে সাকসেসিভৰ ফৰ্মুলা এটা আছে। সাকসেসিভৰ ফৰ্মুলাটো কি হ'ল ন? কিবা এটা আছিলে দেই, xy প্লাছ xy y ডিভাইডেড বাই 2। এনেকুৱা সামথিং এটা ফৰ্মুলা এটা আছে। এইটো হ'ল সাকসেসিভৰ ফৰ্মুলা। ফৰ্মুলা বাদ দিয়া। সাকসেসিভটো কি হয় আমি এইটো বস্তু বুজো যে ইয়াৰ এপ্লিকেশ্যনটো কি হয়, ইয়াত ক'ত আমি এপ্লাই কৰিব পাৰোঁ, ইয়াত আমি ক'ত এপ্লাই কৰিব পাৰিম, ইয়াৰ এপ্লিকেশ্যন কি হয়, আৰু ইয়াৰ মেথড কেইটা আছে, চ' এইটো বস্তুটো বুজি লওঁ। সাকসেসিভ এটা ক'ত এপ্লাই হয় চোৱা, এপ্লিকেশ্যনটো কি হ'ল সাকসেসিভ ক'ত এপ্লাই কৰিব পাৰোঁ। আমি ক'ত এপ্লাই কৰিব পাৰোঁ? যেতিয়া এটা সেম সংখ্যা দিয়া আছে। সাপোজ তোমাৰ ধৰি লোৱা যে সংখ্যাটো হৈছে, তোমাৰ 300 টকা। 300 টকাটো বোলে 20% এটা বঢ়ালে, আকৌ 10% এটা বঢ়ালে, আকৌ তোমাৰ 5% এটা ৰিডিউচ কৰি দিলে, বঢ়াই থাকক 20% এটা বঢ়ালে, আকৌ 10% এটা বঢ়ালে, আকৌ তোমাৰ 10% এটা আকৌ বঢ়াই দিলে। কি কৰিলে? 300 টকাটো তোমাৰ 3বাৰ ইনক্ৰিজ কৰিছে হ'ল। এতিয়া এনেকুৱা বস্তু তুমি কি কৰোঁ, এইটো তুমি কি ইউজ কৰোঁ, এইটো তুমি সাকসেসিভ ইউজ কৰোঁ। কিয় ইউজ কৰোঁ? কাৰণ সাকসেসিভ ইউজ কৰিলে কি লাগে আমাক চোৱা, আমাৰ এমাউণ্ট এটাই হ'ব লাগিব, আৰু তাৰ ওপৰতে ৰিপিটেড চেঞ্জেছ হ'ব লাগিব। নট অনলি ইনক্ৰিজ, আমাৰ ডিক্ৰিজো হ'ব পাৰে, ইট কেন বি এনিথিং। অ'কে, এটা এমাউণ্ট হ'ব লাগিব, তাৰ ওপৰতে তোমাৰ ৰিপিটেড চেঞ্জেছ হৈ থাকিব লাগিব, বাৰে বাৰে চেঞ্জ হৈছে, তেতিয়া আমি এইটো সাকসেসিভ ইউজ কৰোঁ। হৈ গ'ল, এপ্লিকেশ্যনটো বুজিলোঁ আমি। মেথড চোৱা এতিয়া, এটা কয় ডাইৰেক্ট এপ্ৰ'চ, এটা হ'ল ডাইৰেক্ট এপ্ৰ'চটো ক'ত ইউজ কৰে, আৰু তোমাৰ সেইটো আৰু এটা কয় তোমাক ভাৰ্টিকেল এপ্ৰ'চ ক'ত ইউজ কৰে, মই সেইবোৰ বুজাই দিম এতিয়া দেই। ফাৰ্ষ্ট অফ অল আমি ডাইৰেক্ট এপ্ৰ'চৰ পৰা ষ্টাৰ্ট কৰোঁ। ডাইৰেক্ট এপ্ৰ'চটো ইজি হয়, ডাইৰেক্টলি হয়। 300 টকা আছিলে, 300 টকাত মই কি ইনক্ৰিজ কৰোঁ? 20% ইনক্ৰিজ মানে তোমাৰ 6/5, 10% ইনক্ৰিজ মানে 11/10, আকৌ 10% ইনক্ৰিজ মানে 11/10 হৈ গ'ল। 0 লগত 0 গুচি গ'ল, তাৰপৰা তোমাৰ এইকেইটা গুচি গ'ল, থাকিলে কিমান তোমাৰ 18 ইনটু 11 198 ইনটু আকৌ 11 198 87 তোমাৰ এইফালে 1 2 হৈ গ'ল, ডিভাইডেড বাই 5 কৰি দিয়া তুমি, বা ইনটু 2 কৰি দিয়া ইয়াৰ লগত 6 5 3 4 পইণ্ট চামথিং। এইটো হ'ল আনচাৰ হ'ল। এতিয়া চোৱা ডাইৰেক্ট এপ্ৰ'চটো কি হ'ল মই আকৌ বুজাই দিছোঁ, অংকটো কৰিব গৈ কৰিয়ে দিওঁ। ডাইৰেক্ট এপ্ৰ'চটো কি কয় আমাক, যে আমি নাম্বাৰটোক বহাম ফ্ৰণ্টত, সেই নাম্বাৰটোৰ লগত যিকেইটা ইনক্ৰিজ হ'ব, চোৱা 5 আছিলে 6 হৈ গ'ল, 10% মানে 10 আছিলে 11 হৈ গ'ল, আকৌ 10 আছিলে আকৌ 11 হৈ গ'ল। এতিয়া যিকেইটা ইনক্ৰিজ হ'ব আমি সেইটোৰ লগত কি কৰিম,
এইটোক ডাইৰেক্ট মাল্টিপ্লাই কৰি দিওঁ। এইটো হ'ল ডাইৰেক্ট এপ্ৰ'চ। যেতিয়া আমাৰ ডাইৰেক্টলি আনচাৰটো বিচাৰে, যেতিয়া আমাৰ ডাইৰেক্ট আনচাৰটো বিচাৰে, তেতিয়া আমি ইউজ কৰোঁ ডাইৰেক্ট এপ্ৰ'চ ইউজ কৰোঁ। হ'ল। এতিয়া ভাৰ্টিকেল এপ্ৰ'চটো কি কয় চোৱা, মই এটা 10% কমাই দিওঁ দেই, নহ'লে পইণ্টত ওলাই গৈছে ন, এটা 10% কমাই দিওঁ। এতিয়া ভাৰ্টিকেল এপ্ৰ'চটো কি বুলি কয় চোৱা, ভাৰ্টিকেল এপ্ৰ'চে কয় যে আমি এইফালে লিখিম ইনিচিয়েল, সদায় লিখি দিব নালাগে ইনিচিয়েল, এতিয়া বুজাবলৈ মই লিখি দিছোঁ, তোমালোকৰ হৈ যোৱা, এবাৰ যেতিয়া বুজি গ'লা তাৰপিছত তুমি নিলিখিলেও হ'ব। এইফালে লিখোঁ ইনিচিয়েল আৰু এই চাইডে লিখোঁ মই চেঞ্জ ভেলুটো। অ'কে, ইনিচিয়েলি কিমান আছিলে 20% মানে ইনিচিয়েলি আছিলে 5 আছিলে, 1 এটা ইনক্ৰিজ হৈ পেলাই 6 হৈ গ'ল। 10% মানে ইনিচিয়েলি আছিলে মোৰ 1/10, 10 আছিলে 1 এটা ইনক্ৰিজ হৈ গ'ল, 10 আছিলে 1 এটা ইনক্ৰিজ হৈ গ'ল, 11 হৈ গ'ল। এতিয়া আমি কি কৰিম, এতিয়া কিবা কাট খাই যদি কাটি দিম, কি কাট খাব, এইটো যদি কাটো 5 হ'ব, এইটোক যদি কাটো। চোৱা ভাৰ্টিকেল এপ্ৰ'চত কি হয় চোৱা, আমাৰ এইকেইটা ৰেচিঅ' ফৰ্মেটত থাকে। অ'কে, ৰেচিঅ' ফৰ্মেটত কি হয়, আমি ইফালৰ পৰা ইফালে কাটিব পাৰোঁ, গম পাইছা ন। ভাৰ্টিকেল এপ্ৰ'চত কি হ'ল, আমি ইফালৰ পৰা ইফালে কাটিব পাৰিম। এতিয়া মই যদি ইয়াতে চাওঁ, মই এইটোৰ লগত এইটো কাটিব পাৰিম, হয় ন, মই এইটোৰ লগত কাটিব পাৰিম। তেনেকৈ ছেম ইফালৰ পৰা ইফালে কাটিম, ছেম কাট নাখায়, সমানে কাট নাখাব, ইফালৰ পৰা ইফালে কাট খাব। হ'ল, 2 কাটি দিলোঁ 5, 2 কাটি দিলোঁ 3, 5 × 5 25 আৰু 33, মানে 25 আছিলে ভেলুটো, ইনিচিয়েলি ভেলু আছিলে 25, ইনক্ৰিজ হৈ পেলাই 33 হৈ গ'ল, মানে 25ৰ ভেলু কৰি দিলে মই 300 বুলি, তেন্তে মই 1ৰ ভেলু পাই গ'লোঁ 6 ইনটু এইটো কৰি দিম মই 198 পাই গ'লোঁ। হৈ গ'ল, গম পাইছানে? চৰি 12 হ'ব ইয়াত, তাৰ পৰা মই পাই যাম তোমাৰ 396 পাই যাম। হ'ল, গম পাইছানে, বুজি পাইছানে? আকৌ পৰা দেখা দিব লাগে যদি কোৱা। এতিয়া চোৱা বস্তুটো ক'ত কেলে ইউজ কৰোঁ, যেতিয়া ডাইৰেক্টলি আনচাৰটো বিচাৰে আমি ভাৰ্টিকেল ডাইৰেক্ট এপ্ৰ'চটো ইউজ কৰিম। আৰু যদি মোক সোধে যে পাৰ্চেণ্টেজ চেঞ্জটো কিমান হ'ল, এই যে পাৰ্চেণ্টেজ চেঞ্জ মানে তোমাৰ হাতৰ মাজত চেঞ্জটো কিমান হৈছে বুলি যদি সোধে, মানে 25ৰ পৰা যে 33 যে হ'ল, মানে ইয়াত 8 এটা ইনক্ৰিজ হৈছেনে। মোক যদি 8টোৰ ভেলু সোধে, মোক যদি কয় যে ইমানটি ইনক্ৰিজ বা ইমান ডিক্ৰিজ হোৱাৰ পিছত সিহঁতৰ ইনিচিয়েল আৰু চেঞ্জ ভেলুটোৰ মাজত ডিফাৰেঞ্চটো কিমান যদি সোধে সিহঁতৰ ডিফাৰেঞ্চটো কিমান, তেতিয়া মই কি ইউজ কৰিম, মই তেতিয়া ভাৰ্টিকেল মেথডটো ইউজ কৰিম। মোক যদি ডিফাৰেঞ্চ সোধে বা সিহঁতৰ প্ৰফিটটো কিমান হ'ল যদি সোধে, যদি সোধে যে সিহঁতৰ মাজত চেঞ্জটো কিমান হ'ল, তেতিয়া মই কি ইউজ কৰিম, তেতিয়া মই ভাৰ্টিকেল এপ্ৰ'চটো ইউজ কৰিম। গম পাইছা? চবৰে ক্লিয়াৰ হৈছে নে? হেণ্ডৰেজ দিবা। কাৰোবাৰ যদি নাই হোৱা তেন্তে সোধা দেই। অ'কে, চ' ইয়াৰ নেক্সটখিনি, ইয়াৰ যিখিনি ছাকচেছিভৰ কুৱেশ্যনছ বা আৰু যি আছে কনচেপ্টছখিনি, সেইখিনি মই নেক্সট ক্লাছত কৰিম দেই। আজি ইমানতে থাকক, আজি ভালেখিনি বস্তু শিকিব পালা পাৰ্চেণ্টেজৰ। তো আজিৰ ক্লাছটো ইমানতে সামৰি দিওঁ। কাৰোবাৰ কিবা ডাউটছ আছে যদি, প্ৰিভিয়াছ ক্লাছৰ বা আগৰ কিবা ডাউটছ আছে যদি, তেন্তে ৰখি দিব পাৰা, বাকীখিনি যাব পাৰা দেই। বাই, গুড নাইট।